সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি লাভ পালেনে? বহুত বেছি লাভ পালোঁ। সৰ্বপ্ৰথমেতো ডক্টৰে কৈ আছিল যে যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ লগত মই জড়িত নাছিলোঁ, ডক্টৰে কৈছিল আজীৱন দৰৱ খাব লাগিব মই। এমাহৰ দৰৱত প্ৰায় ৩-৪ হাজাৰ টকাৰ খৰচ আছিল। যেতিয়া মই নাম দীক্ষা ল'লোঁ, ঘৰত মোৰ পত্নীয়ে বহুত বিৰোধিতা কৰিলে যে আপুনি ঔষধ খাবই লাগিব। কিন্তু ভিতৰৰ অন্তৰাত্মাই কোৱা নাছিল যে মই দৰৱ খাব লাগে, খোৱাৰ প্ৰয়োজনে নাই। তথাপিও এমাহ-দুমাহলৈ মই যেনে তেনে দৰৱ খালোঁ, তাৰপিছত দৰৱ এৰি দিলোঁ। এৰা দিনাৰ পৰা আজিলৈ ঔষধ খোৱাই নাই। কিন্তু এতিয়া স্থিতি বহুত ভাল, কোনো অসুবিধাই নাই আগৰ দৰে। আৰু লাভটো বহুতেই হৈছে। মাজতে মই PM আৱাসৰ বাবে য'ত 1,35,40 হাজাৰ টকা পায়, তাৰ বাবে মই ভাবি আছিলোঁ যে কিবা প্ৰকাৰে হ'লেও ঘৰ বনাই লওঁ। ঘৰৰ ভাই ভতিজাসকলে সকলোৱে কৈ আছিল যে কেনেকৈ ঘৰ বনাবা, তোমাৰ পইচাই নাই, বেমাৰতে বহুত টকা খৰচ কৰিলা। কিন্তু মালিকৰ দয়াৰে এনেকুৱা হ'ল, ঘৰো 3 লাখ টকাত হৈ গ'ল। কিন্তু সেই 3 লাখ টকা কেনেকৈ আহিলে মই নিজেও নাজানো। তাৰ পিছতো ঘৰত 2-3 লাখ টকা সাঁচি থোৱা পালোঁ মালিকৰ দয়াৰে। আৰু তেনে বহুত কাম হ'ল। ঘৰত এটা ফ্ৰিজ ল'লোঁ, ৱাইৰিঙো কৰালোঁ, পানীৰ মটৰ আদি লগালোঁ, পানীৰ টেংকি, যি যি ইচ্ছা আছিল মালিকৰ দয়াৰে সকলোবোৰ সম্পূৰ্ণ হৈ গ'ল।